যানজঁটৰ সমস্যা বৃদ্ধি পাইছে তাৰ কিন্তু কাৰণ আপুনি তাৰ বাবে দায়ী কিন্তু কিছু পৰিমাণে হ'লে আপুনিও আমি মাতিবলৈ চেষ্টা কৰিম আৰু তেওঁক আমি সুধিবলৈ প্ৰশ্ন কৰিম যে আচলতে এইদৰে বিভিন্ন দেখাবলৈ অনুৰোধ জনাইছোঁ এতিয়া ৰাখিছোঁ আৰু গাড়ীখন ৰাখিব দিছে ন কোনে পাৰ্কিং লৈছে ইয়াত পাৰ্কিং কোনে পইচা লৈছে পইচা ল'ব আৰু যোৱা টাইমত লগত টিকট দি থৈ গৈছে গাড়ী আগত যে গাড়ী ৰাস্তাৰ মাজতে পাৰ্কিং কৰি থোৱা হৈছে আপুনিও পাৰ্কিং কৰিছে কি ক'ব এই সন্দৰ্ভত ব্যৱস্থা কৰিব লাগিছিল কিন্তু যিহেতুকে গণেশগুৰিৰ ফ্লাইঅভাৰ সন্মুখতে আছে তাৰ তলত পাৰ্কিঙৰ ব্যৱস্থাও আছে সুন্দৰকৈ আপোনালোকে ইচ্ছা কৰিলে তাতেও কিন্তু পাৰ্কিং কৰিব পাৰে দাদা অকণমান আহিব এই যিখন বাহন আছে এই বাহনখন ৰাস্তাৰ মাজত পাৰ্ক কৰাৰ বাবে এক অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈছে এইটো পাৰ্কিং প্লেচ নহয় কি কাৰণে এনেকৈ পাৰ্কিং হৈ আছে গাড়ীবিলাক আৰু তুমি যদি আমাৰ দৰে মানুহে যায় কিবা কৰোঁ পুলিচৰ মাৰি দিব মই কিন্তু চাফা কৰি দি কেনে মই দেখুৱাব বিচাৰিম যে আচলতে এই চিনটো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইটো বগা চিন আৰু এই চিনটো দেখুৱাই লৈছোঁ প্ৰথমে দৰ্শকসকলক এই চিনটোৰ বাহিৰত যদি আপুনি গাড়ীখন পাৰ্ক কৰে তেনেহ'লে সেইটো কিন্তু বৈধ নহয় মহানগৰীৰ যান-জঁটৰ সমস্যা কিমান কম কিমান শুনিব আপুনি মহানগৰীৰ প্ৰান্তে প্ৰান্তে গঢ়ি উঠা এটা জ্বলন্ত সমস্যা হৈ পৰিছে যান-জঁটৰ সমস্যা ক'ৰবাত যদি ট্ৰাফিক সমস্যা ক'ৰবাত আকৌ যধে মধে য'তে ত'তে পাৰ্কিং কৰাৰ ফলত উদ্ভৱ হোৱা এক অভাৱনীয় পৰিস্থিতি আৰু এনে পৰিস্থিতিৰ মাজতেই সচৰাচৰ জনসাধাৰণে কয় উফ কি যন্ত্ৰণা ভুল কাৰ যান-জঁট যন্ত্ৰণা আৰু একাংশ জনতাৰ কাণ্ডজ্ঞানহীনতা এইবাৰ ঈশান নিউজৰ অভিযান হেঙেৰাবাৰী ৰোডত এয়া হেঙেৰাবাৰীৰ পথ আৰু এই হেঙেৰাবাৰীৰ পথৰ যি দৃশ্য সেই দৃশ্য আপোনালোকে দেখিলে বুজিব যে এই ধৰণৰ এটা পৰিৱেশৰ মাজত যান-জঁট কিয় নহ'ব য'তে ত'তেই দেখিবলৈ পাইছে এইসমূহ বাহন ৰাস্তাৰ মাজত পাৰ্কিং কৰি থৈছে আৰু একাংশ বাহন পাৰ্কিং কৰাৰ বিনিময়ত আকৌ কোনো অজ্ঞাত লোকে লৈছে পাৰ্কিং মাচুলো কোন সেইসকল লোক GMC তেওঁলোকৰ বিৰুদ্ধে সৰব হ'ব নে নহয় প্ৰখৰ ৰ'দত যেতিয়া আপুনি ঘণ্টাৰ পিছত ঘণ্টা ধৰি মহানগৰীৰ যান-জঁটত আবদ্ধ হৈ পৰে তেতিয়া আপোনাৰ কেনে লাগে নিশ্চয় মুখৰ পৰা ওলাই যে উফ কি যন্ত্ৰণা আৰু এই যন্ত্ৰণাৰ কাৰণ কেতিয়াবা আপুনি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছেনে কেতিয়াবা আপুনি ভাবিবলৈ চেষ্টা কৰিছেনে যে এই যে যান-জঁটবোৰ হৈ আছে এই যান-জঁটৰ কাৰণ কি আৰু এই যান-জঁট কেনেদৰে সমাধান কৰিব পৰা যায় এই সম্পৰ্কে আপুনি কেতিয়াবা চিন্তা চৰ্চা কৰিছেনে যদি কৰা নাই তেনেহ'লে এতিয়াৰ পৰা আমি ঈশান নিউজ আৰম্ভ কৰিছোঁ এক নতুন অভিযান যাৰ নাম ট্ৰাফিক সমস্যা আৰু এই সমস্যাৰ কাৰণসমূহ আমি প্ৰতিদিনেই অভিযান চলাই আমি নিখুঁতভাৱে এই কাৰণসমূহ আমি চালি জাৰি উলিয়াম আৰু চাম লগতে দেখুৱাম লগতে প্ৰশাসনৰ আৰক্ষীৰ আৰু চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমি চেষ্টা কৰিম আৰু যিদৰে আমি আগৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ যে বেলতলাৰ যি যান-জঁটৰ সমস্যা সেই যান-জঁটৰ সমস্যাৰ বিভিন্নতা কাৰণ আমি দেখুৱাইছিলোঁ লগতে দেখুৱাইছিলোঁ যে জনসাধাৰণ কিমান সজাগ সেই সম্পৰ্কে আমি দেখুৱাইছিলোঁ আজি আমি এই মুহূৰ্তত উপস্থিত আছোঁ হেঙেৰাবাৰীৰ এটা অত্যন্ত সদাব্যস্ত পথত যিটো পথত নিতৰ দেখিবলৈ পোৱা যায় যে তীব্ৰ যান-জঁট ঘণ্টাৰ পিছত ঘণ্টালৈ কেতিয়াবা এই পথটোতেই যান-জঁট দেখিবলৈ পোৱা যায় তীব্ৰ যান-জঁটৰ সমস্যা দেখিবলৈ পোৱা যায় আৰু এই ট্ৰেফিকৰ বিশেষ আজিৰ এই অনুষ্ঠানত আমি হেঙেৰাবাৰীৰ যান-জঁটৰ সমস্যাৰ বিষয়ে জনসাধাৰণৰ লগতে প্ৰশাসনক কিংবা আৰক্ষীক কিছু অৱগত কৰিবলৈ চেষ্টা কৰিম আৰু কি ধৰণে হেঙেৰাবাৰীৰ এই পথটোত যান-জঁটৰ সমস্যা হয় আপোনালোকে লক্ষ্য কৰক যে পথটো তেনেই সৰু এটা পথ যিটো পথত কিন্তু আধালৈকে অৰ্থাৎ যদি আমি সংখ্যাৰে যদি আমি জুখিব যাওঁ তেতিয়াহ'লে 50% কিন্তু পাৰ্কিঙতে ব্যৱহাৰ হৈ আছে এই পথটো যাৰ বাবে এই চাওক এইসমূহ বাহন এইদৰে ৰৈ থাকিব লগা হৈছে এইসমূহ বাহন তেওঁলোকে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আৰু এইদৰে নিতৌ এই পথটোৰে চলাচল কৰিছে আৰু বহুতৰ বিভিন্ন সমস্যা জৰ্জৰিত বা এই পথটোৰে যোৱা মানে এক যন্ত্ৰণা কিয়নো তীব্ৰ যান-জঁট ইয়াৰ এটা অন্যতম কাৰণ হৈছে যে পথৰ ওপৰতেই গাড়ী মটৰসমূহ পাৰ্কিং কৰি থোৱা হৈছে কেৱল দুচকীয়া নহয় চাৰিচকীয়া বাহন লাইন লাগি আছে সন্মুখতে যিহেতুকে হাস্পতালখন আছে আৰু হাস্পতালতো যিহেতুকে পাৰ্কিঙৰ ব্যৱস্থা নাই গতিকে হাস্পতাললৈ অহা একাংশ বাহনো কিন্তু এইদৰে পাৰ্কিং কৰি থোৱা হয় পথৰ ওপৰতে যাৰ বাবে
যেতিয়া দুয়োফালৰ পৰা বাহনসমূহ আহে বা ডাঙৰ বাহনসমূহ আহে তেতিয়া এক সমস্যাৰ সৃষ্টি হয়, পাৰ হৈ যাব নোৱাৰে, দুইখন বাহনে ইফালে সিফালে পাৰ হৈ যাব নোৱাৰে, যাৰ ফলত সমস্যাৰ সৃষ্টি হয়। স্থানীয় লোক আছে, তেওঁলোকৰ পৰা কিছু এই সমস্যা সম্বন্ধে জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ কাষলৈ আহিছোঁ, যিহেতুকে আপুনি স্থানীয় লোক ইয়াতে যান-জঁটৰ সমস্যা কেনেকুৱা ধৰণৰ হয়? যান-জঁট তীব্ৰ যান-জঁট হয়, তীব্ৰ যান-জঁট, তীব্ৰ যান অনৰ্থক গাড়ী কিছুমান কিনছি মানুহবিলাকে কিনি য'তে। আৰু আমাৰ গুৱাহাটীত 95% ড্ৰাইভ কৰিবই নাজানে। তুমি যদি চোৱা গাড়ী এখন চলাই যোৱাতেও মানে কোনখন গাড়ী প্ৰতিযোগিতা কৰি আগে যাব পাৰোঁ তাৰ মানে ছাইড লেভেলটো কোনো নাজানে। ৰং ছাইড অভাৰটেক কৰি যাব। বেছি বা এনেকুৱা এটা দিন নাই গুৱাহাটীত যি নেকি মানুহ এক্সিডেণ্ট হৈ মাৰা যোৱা নাই। এনেকুৱা কোনো মুহূৰ্ত নাই যে বিনা এক্সিডেণ্ট পাৰ হৈ যাব পাৰিছে মানুহ। এতিয়া তুমি যদি হেল্থ ছাৰ্ভিচ ডিৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা মেইন পইণ্টকলৈকে অহা যায় তুমি মিনিমাম আধা ঘণ্টা লাগিব। তুমি খোজকাঢ়ি আহিলে, গাড়ীত গ'লেতো কথাই নাই। ডাঙৰ গাড়ী আহিলে যেনেকুৱা আমাৰ ইয়াতে আপোনাৰ চিলিণ্ডাৰ গাড়ী চাড়ীবিলাক ডাঙৰ গাড়ী আহে, সেইখন আহিলেতো আৰু সদায় যাম জঁট। পুলিচে কি কৰিব পাৰে? আমি সৰু গাড়ীবিলাকে যেনি তেনি গাড়ী সোমাই দিয়ে। প্ৰতিযোগিতা এটা অনৰ্থক গাড়ী কিছুমান কিনছি। তোমাৰ হয়তো 2খন গাড়ী হ'লে হয়, তুমি 5খন কিনি থৈ দিছ পইচাৰ কাৰণে। পইচাৰ কাৰণে এইটো হৈছে। আমি যদি চৰকাৰে কৰিব লগা ব্যৱস্থা একো নাই, ট্ৰাফিক যদি আচলমতে কঠোৰতা হয় তেতিয়াহ'লে এই ৰাস্তা ঘাট অন্য হৈ যাব। কাৰণ কাৰো নিয়ম কানুন মানা চলাই নাই নহয়। ৰাস্তাসমূহতে এই ডাঙৰ ডাঙৰ বাহনসমূহ পাৰ্কিং কৰি থৈছে। এইটো পাৰ্কিং বৈধ নে অবৈধ মই এতিয়াও জানা নাই। কাৰণ ওৱান ৱে ৰাস্তা নহয়, এইটো পাৰ্কিং প্লেচ নহয়। কি কাৰণে এনেকৈ পাৰ্কিং হৈ আছে গাড়ীবিলাক? আৰু তুমি যদি আমাৰ দৰে মানুহে যায় কিবা কৰোঁ 2 চৰ মাৰি দিব, 2 চৰ মাৰি দিব। তই কোন? এইবিলাক বৈধ পাৰ্কিং হয়নে নহয় আজিও সন্দেহ। তাৰমানে এৰে ভাগ ভাগ কৰি পাৰ্কিং উঠাই থাকে, একদম মানে কোনো হেৰি নকৰে। আৰু মই জানাত আজি 1 মাহ বা 2 মাহমান আগতে হ'ল নেকি আমাৰ ইয়াত পাৰ্কিং কিছুমানত পইচা লোৱা মানা আছে। সেইবিলাকতো পইচা লৈ আছে, পাৰ্কিঙত পইচা উঠাই আছে। তাৰমানে এতিয়া কোনোবাই হয়তো এইটো জোৰ জবৰদস্তি হেৰি কৰি লৈ পেলাই এনেকুৱা হেৰি কৰি আছে। এই দেখিছা ইয়াতে গাড়ী ঘূৰাব পাৰে নেকি? এইখন গাড়ী ইয়াত ঘূৰোৱা জেগা নেকি পাৰ্কিঙত ৰাখি? মানে যাৰ যি ইচ্ছা তেনেকৈ গাড়ীবোৰ। তুমি যদি হাক দিওঁ, তুমি এইটো হ'লে বেলেগ কথা। যে মই যদি হাক দিওঁ তে আৰু তোমাৰ আড্ডা পৰি যাব। আৰু এনেকুৱা আছে গাড়ী যদি আহি আছে তাৰ কিবা হয়তো দোকান এখনত কিবা ল'ব লগা আছে, সেই গাড়ীখন ৰাস্তাৰ মাজত থৈ তুমি যি পাছত আহিছা তোমাৰ অসুবিধা হ'ব, সেইটো আগৰ গাড়ীয়ে বুজি নাপায়। এই ইয়াতে যে তীব্ৰ যান-জঁটৰ সমস্যা হয়, কেতিয়াবা ট্ৰাফিক পুলিচ আহেনে নিয়ন্ত্ৰণ কৰিবলৈ? আহে, কেতিয়াবা আহে। মানে মেইন ৰাস্তা ব্লক হৈ যায়। আমাৰ যিটো ওৱান ৱে ৰাস্তাটো ব্লক হৈ যায়। যেতিয়া বেছি ব্লক হয়, বিজেপি কাৰ্যালয়টো আছে, তেতিয়া আহি যায়। আৰু GMCৰ লোকে হওক বা ট্ৰাফিক আৰক্ষীয়ে হওক কেতিয়াবা অভিযান চলাইছেনে? এই যে পাৰ্কিংসমূহ কৰা আছে, অহা নাই GMC এতিয়ালৈকে ইয়াতে কোনো অভিযান নাই। কিন্তু আপোনালোকৰ সমস্যা হয় যথেষ্ট। আমাৰ সমস্যা কি? আজি ধৰা তুমি এখন দোকান দি আছো, তোমাৰ দোকানৰ আগত যদি এনেকৈ গাড়ী লাইন কৰি থয় তোমাৰ কি অৱস্থা কচোন? তোমাৰ অৱস্থা কি হ'ব? গ্ৰাহক যদি যাবই নোৱাৰে তেতিয়াহ'লে তোমাৰ অৱস্থা কি হ'ব ভাবি চোৱাচোন। হয়, নিশ্চয় নিশ্চয়। এই ধৰণৰ যি সমস্যা আছে এই সমস্যাসমূহ আমি উলিয়াই আনিবৰ বাবে আমাৰ এই বিশেষ অভিযান, আমাৰ এই বিশেষ অনুষ্ঠান ট্ৰাফিকত আপোনালোকে প্ৰতিদিনে দেখিবলৈ পাব এনেকুৱা কিছুমান সমস্যা। আৰু আমি এনেকুৱা স্থানসমূহত যাম যিবোৰ স্থানত অত্যন্ত যান-জঁট, কিন্তু তাৰ কাৰণ কি সেই কাৰণসমূহ বিশ্লেষণ কৰিবলৈ আমি যাম, প্ৰান্তে প্ৰান্তে যাম। কিন্তু আজি যিহেতুকে আমি হেঙেৰাবাৰীত আছোঁ, সদায় ব্যস্ত এটা পথ, এই পথটোত তীব্ৰ যান-জঁট। এতিয়া আমি স্থানীয় লোকৰ পৰা মন্তব্য ল'লোঁ। এতিয়া আমি যাম, আগবাঢ়িম সেই সকলো লোকৰ ওচৰত যিসকলোকে এই স্থানত গাড়ী পাৰ্ক কৰিছে, কিন্তু তেওঁলোকক সুধিম যে তেওঁলোকে এই স্থানত যে গাড়ী পাৰ্ক কৰিছে তাৰ ফলত যি সমস্যাৰ সৃষ্টি হৈছে তাৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ কেনেধৰণৰ। আমি তেওঁলোকক দুখ নিদিওঁ, কিয়নো প্ৰথমেই কৈছোঁ কিছুমান কথা
কিছুমান ঘটনা চলি আছে, চলি আহিছে, চলি যাব, এই নীতিৰেই কিন্তু চলি আছে। কিন্তু যদি আমি নাভাবোঁ, যদি আমি নিজেই চিন্তা নকৰোঁ, যদি আমি নিজে নিজৰ দায়িত্ববোধখিনি বুজি নাপাওঁ, তেনেহ'লে এই ধৰণৰ কিছু সমস্যা, যিখিনি সমস্যা আমি মানুহেই নিয়ন্ত্ৰণ কৰিব পাৰোঁ, ইচ্ছা কৰিলে সমাধান কৰিব পাৰোঁ, সেই সমস্যাসমূহৰ সম্বন্ধে যদি আমি জ্ঞাত নাথাকোঁ, সচেতন নহওঁ, তেনেহ'লে সেই সমস্যা আন কোনে কিন্তু সমাধান কৰি দিব নোৱাৰে। যাৰ বাবে আমি সাধাৰণ জনতাক এইবাৰ জাগ্ৰত কৰিবলৈ, সচেতন কৰিবলৈ, সজাগ কৰিবলৈ আমি এই অনুষ্ঠানৰ আৰম্ভণি কৰিছোঁ। এই অনুষ্ঠানৰ মাজতেই যদি কোনো লোকে আমাৰ এই প্ৰচেষ্টাত যদি বেয়া পায়, আমি সোধা প্ৰশ্ন যদি তেওঁলোকৰ গাত লাগে বা তেওঁলোকে যদি খং কৰে, তাৰ বাবে আমি দায়ী নহয়, কিয়নো আমি মাত্ৰ প্ৰশ্ন কৰিছোঁ, আমি মাত্ৰ সমস্যাসমূহ দেখুৱাই দিছোঁ। আমি কোনো ৰায়দান দিয়া নাই, আমি কাকো দোষী সাব্যস্ত কৰা নাই, আমি কেতিয়াও কোৱা নাই যে সেইসকল লোক দায়ী। আমি কৈছোঁ কেৱল মাত্ৰ এটা ভুল কৰিছে আৰু সেই ভুলৰ শুধৰণি কৰিব পাৰে। আমি আগবাঢ়িম। জয়ন্তক মই লগত আহিবলৈ অনুৰোধ জনাম। আৰু যি এক যান জঁটৰ সমস্যা, এই যান জঁটৰ সমস্যাসমূহ আমি দেখুৱাই যাম এইদৰে। আৰু মই প্ৰথমে দেখুৱাই ল'ব অনুৰোধ জনাম, মই যদি জয়ন্তক মই দেখুৱাই ল'ব অনুৰোধ জনাইছোঁ, মই কিছু চাফা কৰি দি কেনে মই দেখুৱাব বিচাৰিম যে আচলতে এই চিনটো মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটো বগা চিন আৰু এই চিনটো দেখুৱাই লৈছোঁ প্ৰথমে দৰ্শকসকলক। আৰু এই চিনটোৰ এইটো ফালে, অৰ্থাৎ এইটো ফালেহে যিসমূহ গাড়ী থাকে দৰাচলতে সাধাৰণতে পথতে হওক বা বিভিন্ন স্থানত, এই চিনটোৰ এইটো ছাইডেহে কিন্তু, অৰ্থাৎ বাওঁফালে আপুনি নিজৰ গাড়ীখন, বাহনখন পাৰ্ক কৰিব পাৰে। এই চিনটোৰ বাহিৰত যদি আপুনি গাড়ীখন পাৰ্ক কৰে, তেনেহ'লে সেইটো কিন্তু বৈধ নহয়। গতিকে তেনেস্থলত মহানগৰীৰ বিভিন্ন স্থান আছে, যিসমূহ স্থানত কিন্তু বিভিন্ন মানুহে আৰু বিভিন্ন সম্ভ্ৰান্ত মানুহে, অভিজাত বহু লোকে কিন্তু তেওঁলোকৰ বিলাসী বাহনসমূহ এইদৰে প্ৰায় ৰাস্তাৰ মাজত পাৰ্ক কৰি থৈ দিয়ে। যিদৰে এগৰাকী স্থানীয় লোকে এই মুহূৰ্তত কৈছে যে বজাৰলৈ গৈ যদি বজাৰত হঠাতে দোকান এখন দেখে, তেওঁলোকে কিবা কিনিবৰ মন যায়, তেনেহ'লে তেওঁলোকে ৰাস্তাৰ মাজতে গাড়ীখন পাৰ্ক কৰে আৰু ভাবি নাচায় যে পিছৰ গাড়ীখনৰ কিমান সমস্যাৰ সন্মুখীন হ'ব পাৰে। এয়া এটা প্ৰধান কাৰণ, মহানগৰীৰ যান জঁটৰ সমস্যাৰ এয়া এটা প্ৰধান কাৰণ। এতিয়া আমি আগবাঢ়িম, কিছু দৃশ্য আমি দেখুৱালোঁ, এতিয়া আমি কথা পাতিবলৈ প্ৰয়াস কৰিম আৰু তাৰ মাজতে কোনে কি কয় সেই সম্বন্ধে আমি জানিবলৈ চেষ্টা কৰিম। আৰু এগৰাকী লোক যিহেতুকে শুই আছে, আমি তেওঁক জগাবলৈ চেষ্টা কৰিম আৰু তেওঁৰ পৰা মন্তব্য ল'ম, কিয়নো মন্তব্য লোৱাটো এইকাৰণে দৰকাৰী কাৰণ তেওঁলোকে জানিব লাগিব আচলতে সমস্যাটো কোনখিনিত হৈ আছে। আমি মাতিবলৈ চেষ্টা কৰিম আৰু তেওঁক আমি সুধিবলৈ প্ৰশ্ন কৰিম যে আচলতে এইদৰে বিভিন্ন দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া এখন বাহন যান জঁটত আৰু আবদ্ধ হৈছে, গতিকে তেওঁলোকৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম এই অনুষ্ঠানৰ জৰিয়তে। দাদা অকণমান আহিব। যিহেতুকে দেখিবলৈ পাইছোঁ যে মহানগৰীৰ দৈনিক যান জঁটৰ সমস্যা বাঢ়িছেনে বঢ়া নাই? তাৰ মাজতে হেঙেৰাবাৰীৰ এই পথটোত কিন্তু যথেষ্ট যান জঁট হয়। তাৰ এটা প্ৰধান কাৰণ হৈছে যে এইদৰে যিসমূহ বাহন আছে, বিলাসী বাহনসমূহ ৰাস্তাৰ মাজত পাৰ্ক কৰি থোৱা হয়। আপুনিও তাৰ মাজত এখন বাহন পাৰ্ক কৰি থৈছে, আমি দেখিছোঁ যে কৰি আহিছে, সদায় কৰি আহে। কিন্তু কেতিয়াবা ভাবিছেনে এই কাৰণটোৰ বাবেই এটা যান জঁটৰ সমস্যা বৃদ্ধি পাইছে? তাৰ কিন্তু কাৰণ আপুনি, তাৰ বাবে দায়ী কিন্তু কিছু পৰিমাণে হ'লে আপুনিও, কি ক'ব? হয় দায়ী, এতিয়া ৰাখিছোঁ আৰু গাড়ীখন ৰাখিব দিছে ন? কোনে পাৰ্কিং লৈছে ইয়াত? পাৰ্কিং কোনে পইচা লৈছে? পইচা ল'ব আৰু যোৱা টাইমত লগত টিকট দি থৈ গৈছে গাড়ী আগত। কোনে দিছে? গাড়ী আগত দি থৈ গৈছে ইয়াৰ মানুহে, কোনোবা আছে আৰু ইয়াত পাৰ্কিঙৰ মানুহজন ক'ত? মানে তেওঁ আছে, গাড়ী ওলালে আহিছোঁ, এতিয়া নাহে। গাড়ী ওলোৱাৰ দেখুওৱা নাই এতিয়ালৈকে, গাড়ীখন তেওঁতে পাৰ্কিঙৰ টিকট দিছে? পাৰ্কিঙৰ টিকট গাড়ীতে আগতে লগাই আছে। এইসমূহ টিকট ইয়াতে দিয়া হয়? কিমান কেইটকাকৈ লয়? সেইটো ঘণ্টা 20 টকাকৈ লাগে। ঘণ্টাত 20 টকাকৈ পাৰ্কিং ফিজ লয়। কোনে GMCৰ লোকে? নাজানো, সেইটো গম নাপায়। নাজানো। এতিয়া যদি আপুনি বাহনখন উলিয়াই লৈ যায়, তেতিয়াহ'লে পাৰ্কিঙৰ মানুহ আহিব, পইচা ল'ব। ওচৰে পাঁজৰে আছে নাই? চব দেখা নাই, সেনেকৈ চিনি নাপাব। মই মানে গাড়ীখন থৈ পেলাই গুচি গৈছিলোঁ, আহি পেলাই যাব ওলাৰ কাৰণে আহিছে। আপোনাৰ বাহনখনৰ আগত পাৰ্কিঙৰ টিকট আছে? দেখুৱাব পাৰিব? নাম্বাৰটো দিয়ে। মই ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্তক দেখাবলৈ অনুৰোধ জনাইছোঁ। এনেকুৱা একোটা নাম্বাৰ দিয়ে এই স্থানত পাৰ্কিঙৰ বাবে। কিন্তু আমি জনাম কিছু কথা এই সম্বন্ধে, কিন্তু আপোনাৰ যিখন বাহন আছে সেই বাহনখন পাৰ্কিঙৰ টিকট দিয়া হৈছে নাই? মোৰটোতো আছে। আমি দেখুৱাবলৈ অনুৰোধ জনাম। ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্ত আছে, জয়ন্তই দেখুৱাব। আচলতে হেঙেৰাবাৰী যান জঁটৰ যি সমস্যা, এই সমস্যাৰ এটা প্ৰধান কাৰণ আমি দেখুৱাই আছোঁ। এই টিকটটো আমি উলিয়াই দেখাব অকণমান সময়। এইটো টিকেট, এই টিকটটো দি যায় পাৰ্কিঙৰ বাবে আৰু এই টিকটটো মই দেখুৱাব বিচাৰিছোঁ। অৰ্থাৎ এই স্থানত যিসকল লোকে এইসমূহ বিলাসী বাহন পাৰ্ক কৰিছে, ৰাস্তাৰ মাজতে পাৰ্ক কৰিছে, তাৰ বিনিময়ত তেওঁলোকে পাৰ্কিং ফিজ দিছে। অৰ্থাৎ তেওঁলোকে
কোনো লোক আছে যিয়ে এই স্থানত পাৰ্কিং কৰিবৰ বাবে অনুমতি দিয়ে কিন্তু আমাৰ লগত এখন লিষ্ট আছে মই সেই লিষ্টখন কিছু সময় পিছতে দেখুৱাম বা ডাবল উইণ্ড' কৰি মই দেখুৱাবলৈ চেষ্টা কৰিম যিখন লিষ্ট বা যিটো নিৰ্দেশনা জাৰি কৰা আছে যে হেঙেৰাবাৰীৰ এই পথটোত কিন্তু বিনামূলীয়া পাৰ্কিং এই স্থানত কিন্তু পাৰ্কিঙৰ বিনিময়ত কোনো মাচুল ল'ব নোৱাৰিব এইবাৰ মহানগৰীত পাৰ্কিঙৰ নামত দালালি ৰাস্তাৰ মাজত পাৰ্কিঙৰ বাবে কোনো লোকে লৈ আছে এতিয়াও পাৰ্কিং মাচুল আৰু কিন্তু লক্ষণীয়ভাৱে যদি আমি চাওক কেইখনমান বাহনত আছে পাৰ্কিঙৰ সেই টিকট আছে কিন্তু একাংশ বাহনত আকৌ সেই পাৰ্কিঙৰ যি টিকট সেই টিকট নাই উদাহৰণস্বৰূপে যদি আমি চাওঁ এইখন এখন বাহন য'ত কোনো ধৰণৰ পাৰ্কিঙৰ টিকট লাগি থকা নাই তাৰপিছতে এইখন এখন ৰাস্তাৰ মাজতে এখন পাৰ্ক কৰি থোৱা আছে মই লাইনটোৰ সৈতে দেখুৱাবলৈ অনুৰোধ জনাম যি লাইন এটা থাকে সেই লাইনৰ সৈতে দেখুৱাবলৈ অনুৰোধ জনাম যে কিমান বাহিৰত আছে এই বাহন কিমান বাহিৰত অৰ্থাৎ ৰাস্তাৰ মাজতে আছে তাৰপিছতে অন্য এখন বাহন আছে এই বাহনখন চাওক কেনেদৰে ছাইড কাটি যাব লগা হৈছে প্ৰায় ৰাস্তাৰ সিটো পাৰেদি যাব লগা হৈছে আহি থকা বাহনসমূহ যাৰ ফলত যান জঁটৰ সমস্যা হৈছে অন্য এখন বাহন আছে সম্পূৰ্ণভাৱে এই যি লাইন আছে এই লাইনটো সম্পূৰ্ণভাৱে বাহিৰত আছে অৰ্থাৎ গোটেই বাহনখন ৰাস্তাৰ ওপৰত পাৰ্কিং কৰি থোৱা আছে আৰু য'ত কোনো পাৰ্কিঙৰ টিকট কিন্তু লাগি থকা নাই যদি বাহনখনত যদি গৰাকী আহে তেনেহ'লে গৰাকীক এই প্ৰশ্নটো নিশ্চয় কৰিম কিন্তু তাৰ লগে লগে আন এটা ডাঙৰ কথা এইটোৱেই যে পাৰ্কিঙৰ নামতো দালালি চলি আছে নেকি এই হেঙেৰাবাৰী যিটো পথ আছে এই পথটোত পাৰ্কিং মাচুলৰ নামতো বৰ্তমান দালালি আৰম্ভ হৈছে নেকি কিয়নো পূৰ্বে এই পথটোৰ বাবে লেচি দিয়া হৈছিল যদিও বৰ্তমান কিন্তু সেই লেচি নাই বৰ্তমান কিন্তু এই পথটো সম্পূৰ্ণ পাৰ্কিং ফ্ৰী এটা এলেকা আৰু এই কথা আমি কোৱা নাই এই কথা আমি GMC কৰ্তৃপক্ষক আমি যেতিয়া সুধিছিলোঁ তেওঁলোকে সেই মন্তব্যই দিছে যে তেওঁলোকে এই কথাই কৈছে যে হেঙেৰাবাৰী পথত কিন্তু বৰ্তমান কোনো লেচি নাই কোনো ডিপাৰ্টমেণ্টেল কালেকশ্যন হৈ থকা নাই সম্পূৰ্ণভাৱে ফ্ৰী পাৰ্কিং গতিকে এনে এটা অৱস্থাত কোন সেইসমূহ লোক যিয়ে এইদৰে ৰাস্তাৰ মাজত পাৰ্কিং কৰাৰ বাবে মাচুল লৈ আছে পাৰ্কিং ফিজ লৈ আছে সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন দাদা যিহেতুকে যথেষ্ট যান জঁটৰ সমস্যা বাঢ়িছে দেখা পোৱা যায় যে হেঙেৰাবাৰীৰ ৰাস্তাটোতো যথেষ্ট যান জঁট তাৰ মাজতে এইসমূহ ৰাস্তা যি গাড়ী ৰাস্তাৰ মাজতে পাৰ্কিং কৰি থোৱা হৈছে আপুনিও পাৰ্কিং কৰিছে কি ক'ব এই সন্দৰ্ভত আমি আহিছোঁ চাওক দিছপুৰ হস্পিটেল দিছপুৰ পলিক্লিনিকত সিহঁতৰ ভিতৰত পাৰ্কিঙৰ ব্যৱস্থা নাই এইকাৰণে আমি ইয়াতেই পাৰ্কিঙত থ'ব লগা হৈছে চববিলাক গাড়ী ইয়াতে ৰাখি থৈ দিছে হাস্পতালত অহা বেছি সংখ্যক গাড়ীয়ে ৰাস্তাত পাৰ্কিং কৰে হয় এই জামৰ মূল কাৰণটো দিছপুৰ এই পলিক্লিনিক হাস্পতালখনে বুলি ক'ব পাৰি নেকি দিছপুৰ পলিক্লিনিকৰ সিহঁতে নিজাববীয়াকৈ ব্যৱস্থা কৰিব লাগিছিল কিন্তু যিহেতুকে গণেশগুৰিৰ ফ্লাইঅভাৰ সন্মুখতে আছে তাৰ তলত পাৰ্কিঙৰ ব্যৱস্থাও আছে সুন্দৰকৈ আপোনালোকে ইচ্ছা কৰিলে তাতেও কিন্তু পাৰ্কিং কৰিব পাৰে যদি আপোনালোকে ইচ্ছা কৰে কৰিব পাৰোঁ কিন্তু পেচেণ্ট এটা আনি কিনে হস্পিটেলত সোমাই দিব লাগে আৰু সোমাই কিনে আকৌ দেইফালেদি ঘূৰি পেলাই আকৌ আহিব লাগে সেইকাৰণে ইয়াতেই মানুহবিলাকে পাৰ্কিং কৰে হয় কিন্তু আপোনাক মই ক'ব বিচাৰোঁ আপোনাক মই দুখ দিয়া নাই দায়ী সজোৱা নাই কিন্তু দেখিব পাইছে যে কেৱল আপুনিয়ে গাড়ীত থোৱা নাই বিভিন্নখন গাড়ীত হৈছে যাৰ ফলত এটা মই ভিডিঅ'জনে জয়ন্তক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে য'ত তীব্ৰ যান জঁট আৰু এই ধৰণৰ যি যান জঁটৰ সমস্যাত দাদা আপুনিও মই আপোনাক ক'ব বিচাৰোঁ আপুনি এই ধৰণৰ যান জঁটত পৰিছে নিশ্চয় আপুনি কৈছে উফ কি যন্ত্ৰণা কেতিয়াবা নহয় কেতিয়াবা কৈছে কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি মানুহবোৰেও কিন্তু দায়ী নিজে য'তে ত'তে গাড়ীখন পাৰ্ক কৰি দিওঁ ৰাস্তাৰ মাজত পাৰ্ক কৰি দিওঁ সেই কথাটো একচেপ্ট কৰে নে নকৰে আপুনি সেইটো হয় আপুনি কোৱা কথাটো সঁচা কিন্তু কি কৰিব পাৰ্কিং নাপালে আৰু মানুহ এনেকেই থৈ দিব আৰু কেৱল ঘূৰি আহিব লাগে বাবে গণেশগুৰিৰ ব্ৰিজৰ তলত থোৱাটো সম্ভৱ হোৱা নাই গাড়ী না কেতিয়াবা তাত পাৰ্কিং পায় কেতিয়াবা নাপায় এইটো কথা সোনকালে আহিলে তাত পাৰ্কিং পায় কিন্তু এতিয়াতো টাইম আপোনাৰ 1:30 বাজিল 2টা বাজে এতিয়া আপুনি পাৰ্কিং তাতে নাপায় এইটো সেইকাৰণে ইফালে সোমাই দিবলগীয়া হয় সেই সমস্যাটোৰ কাৰণে এটা পাৰ্ক কৰিব লগা হৈছে আৰু এই যি সমস্যা আমি পূৰ্বে কৈছোঁ যে এইখন হাস্পতাল আছে সন্মুখতে অধিকাংশ বাহনে হাস্পতাললৈ অহা বাহন বুলি ক'ব খোজে স্থানীয় লোকে আৰু যিহেতুকে তাৰ ভিতৰত পাৰ্কিঙৰ ব্যৱস্থা নাই ইতিমধ্যে GMC কৰ্তৃপক্ষই কিন্তু সময়সীমা বান্ধি দিছে সেই সময়সীমাৰ ভিতৰত পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগিব তেওঁলোকে আৰু ইতিমধ্যে তেওঁলোকে কাম আৰম্ভ কৰা বুলি কৈছে গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে পাৰ্কিঙৰ ব্যৱস্থা কৰাৰ পিছত এই স্থানত যি যান জঁটৰ সমস্যা সেয়া কমিব নে নকমে 2 নম্বৰ গুৰুত্বপূৰ্ণ কথা যিহেতুকে গণেশগুৰি ফ্লাইঅভাৰৰ তলত পাৰ্কিঙৰ ব্যৱস্থা আছে তাতে বাহনখন থৈ এইখিনিলৈ যদি খোজকাঢ়ি আহে তেতিয়াও পাৰ্কিঙৰ সমস্যা কিছু লাঘৱ হ'ব বুলি আশা কৰিব পৰা যায় এই যিখন বাহন আছে এই বাহনখন ৰাস্তাৰ মাজত পাৰ্ক কৰাৰ বাবে এক অভাৱনীয় যান জঁটৰ সৃষ্টি হৈছে মই ভিডিঅ'জনত জয়ন্তক দেখাবলৈ অনুৰোধ জনাইছোঁ দেখিবলৈ পাইছে যে এখন ৰাস্তাৰ মাজত পাৰ্ক কৰি থৈছে এখন বাহন যাৰ ফলত সেই
ইটো দিশৰ পৰা অৰ্থাৎ গণেশগুৰিৰ দিশৰ পৰা অহা বাহনসমূহ হেঙেৰাবাৰী ৰোডলৈ ওলাই যাব পৰা নাই আৰু যাৰ ফলত সৃষ্টি হৈছে এক অসহ্যকৰ এক যন্ত্ৰণাকাতৰ এক যান-জঁটৰ সৃষ্টি হৈছে আৰু এই যিহেতুকে কেৱল মাত্ৰ এই বাহনখন মই পুনৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এই বাহনখন মই দেখুৱাইছোঁ ইতিমধ্যে যিহেতুকে সম্পূৰ্ণভাৱে ৰাস্তাৰ মাজত আছে যিহেতুকে এই বাহনখনৰ কাৰণে এই ধৰণৰ যান-জঁট আৰু হেঙেৰাবাৰী এই পথটোৰ বাবে এতিয়া যেন স্বাভাৱিক হৈ পৰিছে দৈনন্দিন এক অভ্যাসত পৰিণত হৈছে এই যান-জঁটৰ আৰু এই ধৰণৰ অঘটনো সংঘটিত হৈ যায় ৰিক্সাত যিহেতুকে লাগি ধৰিছে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় এই হেঙেৰাবাৰী পথটোতে কিয়নো ৰাস্তাৰ মাজত পাৰ্কিং কৰি থোৱা হয় যিসমূহ বাহন আছে সেই বাহনসমূহ ৰাস্তাৰ মাজত পাৰ্কিং কৰি থোৱাৰ ফলতেই এই ধৰণৰ যান-জঁট দেখিবলৈ পোৱা যায় এই ধৰণৰ অঘটন সংঘটিত হৈ থকা দেখিবলৈ পোৱা যায় আৰু নিশ্চিতভাৱে এই ঘটনা বা এই পথটোৰ যি যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে হওক বা GMC কৰ্তৃপক্ষই হওক অতি শীঘ্ৰে গুৰুত্ব দিয়া উচিত কিয়নো যি ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হয় হেঙেৰাবাৰী এই পথটোত পুৱাৰ পৰা গধূলিলৈ বা ৰাতিলৈ এই যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় এই ধৰণৰ পৰিৱেশ কিন্তু সাধাৰণ যিসকল লোকে এই পথেৰে অহা যোৱা কৰে তেওঁলোকৰ বাবে কিন্তু এক ভয়ংকৰ কথা হ'ব পাৰে কিয়নো যিকোনো মুহূৰ্তত অঘটন হ'ব পাৰে বা বিভিন্ন ধৰণৰ হাই কাজিয়াৰ সৃষ্টি হয় এই পথটোতে দেখিবলৈ পোৱা যায় কেৱল মাত্ৰ এই যি একাংশ মানুহৰ বা একাংশ জনতাৰ যি কাণ্ডজ্ঞানহীন কাম সেই কামৰ বাবেই কিন্তু এই ধৰণৰ পৰিস্থিতি সংঘটিত হয় এই বাহনখনলৈ লক্ষ্য কৰক বাহনখন কিন্তু এইদৰে ৰাস্তাৰ মাজত থৈ দিয়া হৈছে আৰু কেৱল এখনেই নহয় কেইবাখনো বাহন আছে এই বাহনসমূহ ৰাস্তাৰ মাজত পাৰ্ক কৰি থোৱাৰ ফলতেই এই ধৰণৰ এক যান-জঁটৰ সৃষ্টি হয় তাৰ লগতে আমি কিছু সময় পূৰ্বে যি দেখুৱালোঁ যে বগা যি এটা লাইন থাকে সেই লাইনটোৰ ক্ৰছ কৰি কিনে কোনেও গাড়ী পাৰ্ক কৰিব নোৱাৰিব এই যি সমস্যা আছে সমস্যাসমূহ সমাধানৰ বাবে আমি GMCৰ ওচৰলৈ যাম GMC কমিশ্যনাৰৰ ওচৰলৈ যাম আৰু আয়ুক্তৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম সবিশেষ আয়ুক্তই কি কয় যি এটা ডাঙৰ সমস্যা গঢ় লৈ উঠিছে বৰ্তমান যান-জঁটৰ সমস্যা এই যান-জঁট সমস্যা সম্বন্ধত তেওঁলোকৰ মন্তব্য আমি ল'বলৈ চেষ্টা কৰিম কিন্তু আমি প্ৰথমে দেখুৱালোঁ হেঙেৰাবাৰীৰ এই দৃশ্যাৱলী আমি দেখুৱাই লৈছোঁ তাৰপিছত আমি মন্তব্য লৈছোঁ আৰু তাৰপিছত আমি আয়ুক্তৰ পৰা আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম